পোহৰৰ প্ৰতিসৰণ পোহৰৰ প্ৰতিসৰণ বুলিলে কি বুজা? পোহৰৰ প্ৰতিসৰণ মানে যে পোহৰ যেতিয়া এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমত ধৰা পোহৰটো এইটো মাধ্যমত আছে, এই মাধ্যমটো যে এইটো মাধ্যমত প্ৰৱেশ কৰিব, তেতিয়া কি হয় পোহৰৰ গতিপথটো অলপ বেঁকা হোৱা যেন লাগে। যাব লাগিছিলে এনেকে গুচি গ'ল এনেকে, এই যে বেঁকা হোৱা এই ঘটনাটোকে প্ৰতিসৰণ বুলি কয়। পোহৰে যেতিয়া এটা মাধ্যমৰ পৰা ষষ্ঠ মাধ্যমৰ পৰা আন এটা ষষ্ঠ মাধ্যমত সোমায় তেতিয়া কি হয়, এই সৰলৰেখাৰ পথেৰে গতি কৰে নে নকৰে, দিশ সলাব নেকি, অকণমান চেঞ্জ হৈছে, এই ঘটনাটোকে প্ৰতিসৰণ বুলি কয়। তুমি ইয়াৰ উদাহৰণটো পাবা, যেনেকৈ পুখুৰীৰ পাৰত যোৱা, পুখুৰীত যদি মাছ চোৱা, মাছটো অলপ বেছি ওপৰত থকা যেন লাগে, কিন্তু হাতেদি চালে তলত থাকে, এইটো পোহৰৰ প্ৰতিসৰণৰ কাৰণে হয়। বা গিলাচত যদি এইফালে তুমি এইটো পোহৰ মাৰি দিয়া, দেখা পাব যে এইখিনি অলপ বেলেগ হান লাগছে, এইখিনি বেলেগ হান লাগছে। বা চামুচখন যদি এটা গিলাচত চামুচখন ভৰাই দিয়া, দেখা চামুচখন ভেস্তা হোৱা যেন লাগিছে, ভেস্তা হোৱা নাই, কিয় লাগছে, এইটো পোহৰৰ প্ৰতিসৰণৰ কাৰণে। চৌকাচৰ পুখুৰীত তুলিখনৰ ওপৰলৈ উঠি অহা যেন লাগে, হয়। একেদৰে ছপা কাগজ এখনৰ ওপৰত ডাঠ কাগজৰ টুকুৰা তথা কাছৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন লাগে। তোমালোকে লক্ষ্য কৰিছে যে কাছৰ গিলাচৰ পানীত ডুবি থকা গোল নেমু এটা কাষৰ পৰা চালে প্ৰকৃততে তাৰ আকাৰতকৈ ডাঙৰ যেন লাগে। কাছৰ গিলাচ এটাত যদি এটা নেমু ডুবি থকা যেন লাগে, কিবা ডাঙৰ ডাঙৰ যেন লাগে। এনে নৰ্মেলি ধৰা ইমান সি মগত ডাঙৰ যেন লাগে, এইটো কথা কৈ চাবাচোন, চেক কৰি হয় নে নহয়। কি হয়, পানীৰ সলনি যদি আমি কেৰাচিন বা টাৰপেনৰ দৰে তৰল কিবা ব্যৱহাৰ কৰো, তেতিয়াও একে পৰিমাণ হ'বনে নহয় কোৱাচোন। পৰিমাণ যিটো বেঁকা হৈছে সেইটো অলপ বেলেগ হৈ যাব, কিন্তু বেঁকা হোৱাটো হ'ব, কাৰণ এই বেঁকা হোৱাটো প্ৰতিসৰণৰ ধৰ্ম আৰু পোহৰৰ প্ৰতিসৰণ মানি চলে। কাছৰ টুকুৰাবোৰৰ সলনি যদি স্ফটিকৰ টুকুৰা এটা ব্যৱহাৰ কৰো, তেন্তে আখৰবোৰ একে সমানে চকুলৈ উঠি আহিবনে? অকণমান বেলেগ হ'ব, কিন্তু আহিব। দেখিবা যে বেলেগ বেলেগ মাধ্যমৰ জগতৰ প্ৰভাৱৰ পৰিসৰ বেলেগ বেলেগ, অৰ্থাৎ বেলেগ বেলেগ মাধ্যমত পোহৰ বেলেগ বেলেগকে বেঁকা হয়, কিছুমান বেছিকে বেঁকা হয়, কিছুমান কমকে বেঁকা হয়। ধৰক ইয়াতে আহি আছে, ইয়াতে পানী পালে এনেকে গুচি গ'ল, এনেকে এনেকে। যদি পানীৰ জেগাত যদি বেলেগ তেল থাকে, তো মেবি অলপ বেছিকে বেঁকা হৈ যাব, কমকে বেঁকা হ'ব, এইটোখিনি প্ৰভাৱ পৰে ইয়াতে। টুকুৰা এটা আখৰ একে সমষ্টিলৈ উঠি আহিব, তোমালোকে দেখিলা যে বেলেগ বেলেগ মাধ্যমৰ যুগলৰ প্ৰভাৱৰ পৰিসৰ বেলেগ বেলেগ। এই পৰ্যবেক্ষণ সময় ইয়াকে বুজে যে পোহৰ সকলো মাধ্যমতে একে দিশত গতি নকৰে, অৰ্থাৎ পোহৰৰ গতিৰ দিশ মাধ্যমত বেলেগ বেলেগ হয়। বায়ুত, পানীত বা মহাকাশত পোহৰৰ বেগ বেলেগ বেলেগ। পোহৰ যে বেঁকাকৈ গ'লে পোহৰৰ গতি আনটো মাধ্যমত সলনি হয় যেন লাগে, এই ঘটনাটোকে আমাৰ প্ৰতিসৰণ বোলে। এই ঘটনাটো পোহৰৰ প্ৰতিসৰণ বোলে। এই কেইটামান কাৰ্যকলাপৰ সৈতে ইয়াৰ গতিকে জানিবলৈ চেষ্টা কৰো আহা। কি কৈছে, এই পানীৰ কথা কৈছে, আমি যে কৈছিলো বাল্টিং ভৰ্তি কৰি মুদ্ৰা থব দিছে, পানীৰ ওপৰৰ পৰা চালে মুদ্ৰাটো তুলি আনিবলৈ চেষ্টা কৰে, এনেকুৱা লাগিব যে ওচৰত আছে, কিন্তু চালে দূৰত থাকিব। ডাঙৰ কিন্তু বাম পাত্ৰৰ টেবুলত থোৱা পানীত এটা মুদ্ৰা থোৱা, পাত্ৰৰ লাহে লাহে আঁতৰি যোৱা। তোমালোকে এনে কৰি চাবাচোন, কৰি কিনে কমেন্ট কৰিবা যে কেনেকুৱা লাগছে, কি ইয়াৰ পৰা অবজাৰভেশ্যন কৰিছা। আমি এইখিনি চাওঁ। আয়তকাৰ কাঁচৰ টুকুৰা তাৰ মাজেৰে প্ৰতিসৰণ। এতিয়া আমি প্ৰতিসৰণ মানে কি চালো, হয়নে? প্ৰতিসৰণ মানে কি চালো। তো এতিয়া কি কি ঘটনাৰ মাজত হ'ব সেইখিনি চাই লম আমি। এতিয়া আমি চাম যে আয়তকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণ কৰিলে কেনেকুৱা হয়, চাওকচোন, আমি ভিডিঅ'টোত চাই লওঁ, ইউটিউবৰ পৰা চাই লওঁ।
এইটো চাওক जब ग्लास स्लैब के थ्रू ये लाइट ट्रैवल करके गई तो ये ध्यान से देखिए ये बेंड हुई। ऐसा क्यों हुआ? जब लाइट एयर से ग्लास स्लैब में गई तो बेंड हुई, जब ग्लास स्लैब से एयर में गई तो बेंड हुई। ये रिफ्रैक्शन ऑफ लाइट की वजह से होता है। आपको ये मेरा वीडियो कैसा लगा कमेंट करके ज़रूर कहते हैं। ये देखिए लाइट हमेशा स्ट्रेट लाइन में ट्रैवल करती है। जब ग्लास स्लैब के थ्रू ये लाइट ट्रैवल करके गई तो ये ध्यान से देखिए ये बेंड हुई। ऐसा क्यों हुआ? जब लाइट एयर से ग्लास स्लैब में गई तो बेंड हुई, जब ग्लास स्लैब से एयर में गई तो बेंड हुई। ये रिफ्रैक्शन ऑफ लाइट की वजह से होता है। आपको ये मेरा তো আপোনালোকে চালে এতিয়া গম পালে যে যেতিয়া এটা লাইট আমাৰ গ্লাছ স্লেবৰ মাজেৰে গুচি যায় তো এইটো বেণ্ড হৈ যায় অৰ্থাৎ বেঁকা হৈ যায় এই বস্তুটোকে আমাৰ কিতাপত বঢ়িয়াকে কৈছে চাওকচোন কেনেকে কৈছে কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰ প্ৰতিফলনৰ ঘটনাটো বুজিবলৈ আমি এটা কাৰ্যকলাপ সম্পন্ন কৰোঁ কি কৰিব যিখিনি আমি কৰি ললো ভিডিঅ'ত চাই ললো সেইখিনি কৰিব ইয়াত কি কৈছে এই কাৰ্যকলাপটো ইয়াতে এইটো গ্লাছ লেব এইটো গ্লাছ এইটো ৰে আহিছে ইয়াৰ পৰা এই ৰশ্মিটো আহিছে এনেকে গৈ যাব লাগিছিলে এনেকে গুচি গৈছে মানে এনেকে যাব লাগিছিলে এনেকে গুচি গৈছে অবিলম্বৰ অলপ এই যোনটো অবিলম্ব আছে এই অবিলম্বটোৰ ওচৰ চাপি আহিছে আগতে এইখিনিলে যাব লাগিছিলে এতিয়া অলপ এইফালে গুচি আহিছে অবিলম্বটোৰ ওচৰত গৈছে কিয় হৈছে কাৰণ এইটো আমাৰ বায়ু আছিলে এইটো আমাৰ কাঁচ হয় তো বায়ুটো আছিলে পাতল মাধ্যম কাঁচটো হৈছে ঘনত্বৰ মাধ্যম তো পাতল মাধ্যমৰ ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰে অলপ অবিলম্বৰ ওচৰ চাপি আহে এইখিনিত চাওক এই কাঁচৰ পৰা আকৌ বায়ুত মাধ্যমত প্ৰৱেশ কৰিছে কি কৰিছে আকৌ এনেকে যাব লাগিছিলে এনেকে বেকা হৈ গুচি গৈছে অলপমান দূৰত গুচি গৈছে কিয় ঘনত্বৰ মাধ্যমৰ পৰা পাতল মাধ্যমত আহিলে আকৌ অবিলম্বৰ অলপ দূৰত গুচি যায় পাতল মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত গ'লে অবিলম্বৰ কাষৰ অবিলম্বৰ ওচৰত আহে আৰু যদি ঘনত্বৰ মাধ্যমৰ পৰা পাতল মাধ্যমত যায় ইয়াত যদি ঘনত্বৰ মাধ্যম আছিলে ঘনত্বৰ পৰা পাতলত গ'লে অবিলম্বৰ পৰা আঁতৰি যায় এইখিনিকে এইটাত কৈছে চাওকচোন ইয়াত কি কৈছে কিতাপত কেনেকে কৈছে আমি সেইকাৰণে চাই চাওঁ আহক লক্ষ্য কৰিব যে ও আৰু ও ডেছ বিন্দুত এইটো আমাৰ ও বিন্দু এইটো আমাৰ ও ডেছ বিন্দু হয়নে ইয়াৰ দিশৰ সলনি হৈছে এই ও বিন্দুৰ দিশৰ সলনি হৈছে ও ডেছ বিন্দুৰ দিশৰ সলনি হৈছে মনত ৰাখিব যে ও আৰু ও ডেছ বিন্দু দুটা স্বচ্ছ মাধ্যম দুটা পৃথক কৰা পৃষ্ঠত অৱস্থিত অৰ্থাৎ স্বচ্ছ মাধ্যম এই এটা মাধ্যম এই এটা মাধ্যম এই এটা মাধ্যম এই এটা মাধ্যম পৃথক কৰা অৱস্থাত আছে মানে পইণ্টত আছে এটা এইটো এটা এবিৰ ওপৰত ও বিন্দুত এন ডেছ লম্ব এবিৰ ওপৰত এবি এইটো হৈছে এবি এই এবিৰ ওপৰত ও এন ডেছ এইটো অবিলম্বৰ কথা কৈছে ও বিন্দুৰ ওপৰত টানছে আৰু ও ডেছ বিন্দুৰ ওপৰত কি কৰিছে সিডি সমতলত সিডিৰ ওপৰত আন এটা অবিলম্ব কোনটোৰ অবিলম্ব টানছে আমাৰ মুচিলৰ ভাল তো এইটো কি অবিলম্ব আছে এম ডেছ এম ডেছ এইটো এম ডেছ এইটো অবিলম্বৰ কথা কৈছে কোনটোত ও ডেছ বিন্দুত ক'ত সিডিত এইখিনি যে কৈছে আৰু ও ডেছ বিন্দুত সিডিৰ ওপৰত আন এটা অবিলম্ব এম ডেছ এতিয়া ও বিন্দুত পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰিছে বায়ুৰ প্ৰকাশত এইটো ও বিন্দু এইটো লঘুতৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰিছে কি হৈছে অবিলম্বৰ অলপ ওচৰ চাপি আহিছে লক্ষ্য কৰিবা যে পোহৰ ৰশ্মি লম্বৰ কাষলৈ অলপ বেকা হৈছে ও ডেছ বিন্দুত পোহৰ কাঁচৰ পৰা বায়ুত প্ৰৱেশ কৰিছে অৰ্থাৎ এইখিনি আমাৰ ঘনত্বৰ আছিলে কাঁচটো ঘনত্বৰ নহয় আৰু বায়ুটো পাতল তো ঘনৰ পৰা পাতলত গুচি গৈছে কি হৈছে অবিলম্বৰ পৰা অলপ আঁতৰি গুচি গৈছে
ইয়াত পোহৰ ৰশ্মি লম্বৰ পৰা অলপ আঁতৰলৈ ব্যাখ্যা দুয়োটা প্ৰতিসৰণ পৃষ্ঠৰ এ বি আৰু চি ডিৰ আপতন কোণৰ সৈতে প্ৰতিসৰণ কোণৰ তুলনা কৰা হৈছে এতিয়া যে আপতন কোণটো আছে এই যে সোমাইছিলে আৰু যে প্ৰতিসৰণ কোণটো আছে ওলাই যে গুচি গ'ল এই ঘটনাটোকে তোমাৰ প্ৰতিসৰণ বুলি কয় এটা পোহৰত পোহৰ এই সোমাই পুনৰ এই সোমাই কেনে আন এটা মাধ্যমত প্ৰৱেশ কৰি যায় ইয়াত আছিলে এটা মাধ্যমত প্ৰৱেশ কৰিলে এইটো এটা প্ৰতিসৰণ হ'ল এইটো এটা মাধ্যম বেলেগ আছিলে এইটো মাধ্যমত প্ৰৱেশ কৰিলে তো ঘটনাটো প্ৰতিসৰণ হৈ গুচি গ'ল চিত্ৰ 10.10 এইটো আৰু ইউ হ'ল আপৰিত ৰশ্মি এইটো ইউ হৈছে আপৰিত ৰশ্মি উদাস প্ৰতিসৰিত ৰশ্মি উদাস হৈছে আমাৰ প্ৰতিসৰিত ৰশ্মি আৰু এইচ ডেছ হৈছে আমাৰ নিৰ্গত ৰশ্মি গতিকে মন কৰিবা যে নিৰ্গত ৰশ্মি আপৰিত ৰশ্মিৰ সমান্তৰাল এই যে নিৰ্গত ৰশ্মি এডাল আছে এই আপৰিত ৰশ্মিৰ সমান্তৰাল বুলি কৈছে সমান্তৰাল মানে কি এইটো এনেকৈ আছে তো এইটো এনেকৈ আছে এনেকৈ হৈ গুচি গৈছে মানে যিমান এংগলত আছে আই আৰু আৰৰ এংগলটো একে থাকে ইয়াৰ কাৰণ কি কাঁচৰ টুকুৰাৰ বিপৰীতে সমান্তৰাল পৃষ্ঠ এ বি আৰু চি ডিৰ পোহৰৰ ৰশ্মি বেকা হোৱাৰ পৰিমাণটো সমান আৰু বিপৰীত এইভাবে ৰশ্মিডাল আপৰিত ৰশ্মিৰ সমান্তৰালভাৱে নিৰ্গত হয় কিন্তু পোহৰ ৰশ্মি কাষলৈ সামান্য পৰিমাণে স্থানান্তৰিত হয় পোহৰ ৰশ্মি এটা মাধ্যমৰ সন্ধিৰত লম্বভাৱে আপৰিত হলে কি হ'ব চাও আহকচোন কি হয় এতিয়া তোমালোকে পোহৰৰ প্ৰতিসৰণৰ সৈতে পৰিচালিত হলা হয় কি হ'ব গম পালো কেনেকৈ হেলে ভিডিঅটো চালো কিতাপটো চালো এটা সময়তে পোহৰৰ দুটি পৰিৱৰ্তন হৈছে প্ৰতিসৰণৰ কাৰণ এই যে সোমাইছে বায়ুত পোহৰৰ দুটিটো বেলেগ স্পীড বেলেগ আৰু কাঁচত পোহৰৰ স্পীডটো বেলেগ তো সেই কাৰণে পোহৰৰ প্ৰতিসৰণটো হৈছে মানে এই ৰাস্তাটো অলপ বেকা হৈ গুচি গৈছে পৰীক্ষাৰ পৰা পোৱা যায় যে পোহৰ প্ৰতিসৰণৰ কিছুমান নিয়ম অনুসৰি হয় এই নিয়মটোনো কি আপৰিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম তাৰ সন্নিধনত যিটো আপতন বিন্দুত তনা অভিলম্ব একেখন সমতলত থাকে ইয়াত জানিছিলো আপৰিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি এইটো আপৰিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্নিধনত আপতন বিন্দুত তনা অভিলম্ব এইটো স্বচ্ছ বিন্দু আছিলে আমাৰ ইয়াত তনা অভিলম্বৰ ডাল নহয় স্বচ্ছ সন্নিধনত এই যে এটা আহিলে এইটো সোমালে নহয় এই যে মাধ্যমৰ যিটো তাঞ্চ অভিলম্বত একেলগে আছে আপৰিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যমৰ সন্নিধনত যোনটো অভিলম্বত আনিম সেইটো আমাৰ একেলগে আছে একেখন সমতলত আছে দ্বিতীয়তে প্ৰদত্ত যুগল আৰু প্ৰদত্ত ৰঙৰ আপতন কোণৰ মান আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত একে হয় অৰ্থাৎ sin i is equal to sin r এইটো sin i is equal বা sin r by is equal to ধ্ৰুবক আৰু কনস্ট্যান্ট sin আপতন কোণৰ sin i আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুবক হয় sin i by sin r is equal to এটা ধ্ৰুবক এই ধ্ৰুবকৰ মানটোৱে প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে এই যোনটো ধ্ৰুবক আছিলে আমাৰ এটা মাধ্যমৰ পৰা আছিলে আমাৰ কোন আছিলে এনেকৈ আছিল ন ইয়াতে বায়ু আছিলে এটা আমাৰ কাঁচ আছিলে তো এই ইয়াৰ হ'ব আমাৰ i2 ভালকৈ কৰি আছো এইখিনি এতিয়া ধৰা আমাৰ কাঁচৰ এনেকৈ সোমালে পোহৰ ইয়াতে আমাৰ অভিলম্ব হ'ল এইটো হ'ল আমাৰ i তাৰপিছত কি হ'ল এনেকৈ অলপ গুচি গ'ল তো এইখিনি আমাৰ কি হ'ল এইখিনি হ'ল আমাৰ r তো ইয়াৰ যে এংগলটো থাকিল আমাৰ তো sin i by sin r টো হৈছে ধ্ৰুবক এইটো হৈছে সূত্ৰ এই সূত্ৰটোক আমাৰ প্ৰতিসৰণাংক বোলে ইয়াকে আমাৰ প্ৰতিসৰণাংক বোলে কাৰ প্ৰতিসৰণাংক যোনটো মাধ্যমৰ পৰা আহে এই মানটোৱে প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে অৰ্থাৎ এই বায়ু সাপেক্ষে আমাৰ কাঁচৰ প্ৰতিসৰণাংক বুলি ক'ব কাৰণ কিয় বায়ুৰ পৰা আহিছে আৰু কাঁচত সোমাই গুচি গৈছে ক্লিয়াৰ আছে এই প্ৰতিসৰণাংক এই মাত্ৰ যে আমি পঢ়িলো এইটোৰ ওপৰত চাম
তোমালোকে ইতিমধ্যে শিকিলা যে পোহৰ ৰশ্মি এটা মাধ্যমৰ আন এটা মাধ্যমলৈ হেলনীয়াভাৱে গতি কৰিলে সি দ্বিতীয় মাধ্যমত তাৰ দিশ সলনি কৰে হয় এইমাত্ৰ চালো এক প্ৰদত্ত মাধ্যমৰ যুগলৰ বাবে দিশ পৰিৱৰ্তনৰ পৰিমাণৰ প্ৰতিহৰণকত প্ৰকাশ কৰা হয় এই যে এইমাত্ৰ আমি চালো এইটো sin i by sin r এইটোকে আমাৰ প্ৰতিহৰণ অংক বুলি কয় প্ৰতিহৰণ অংক হৈছে সমীকৰণ 10.4 দিয়া সাপেক্ষে ধ্ৰুৱক সংখ্যাটো 10.4 এইটো কথা কৈছে 10.4 দিয়া ধ্ৰুৱক সংখ্যাটো এইটো কথা কৈছে প্ৰতিহৰণ অংক প্ৰতিহৰণ অংক গুৰুত্বপূৰ্ণ ভৌতিক ৰাশি এটাৰ লগত সংযোজিত কৰিব পাৰে ৰাশিটো হ'ল বিভিন্ন মাধ্যমত পোহৰৰ আপেক্ষিক যুক্তি আপেক্ষিক মানে কি যেতিয়া আমি কি কৰো ৰিলেশন কৰো বা এটাৰ লগত আনটোৰ আমাৰ তুলনা কৰো তেতিয়া আমি আপেক্ষিক বস্তু বুলি পাওঁ ইয়াতে কি কৈছে দেখা গ'ল যে পোহৰে বিভিন্ন মাধ্যমত ভিন্ন ভিন্ন দ্ৰুতিৰে গতি কৰে যেনেকুৱা কাছত বেলেগ হ'ব বায়ুত বেলেগ মহাকাশত বেলেগ বেলেগ দ্ৰুতি হৈ থাকিব উন্নত পোহৰৰ দ্ৰুতিৰ সৰ্বোচ্চ মান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এই বস্তুটো আমি মনত ৰাখিব লাগিব কাৰণ এইটো ইম্পৰ্টেন্ট হয় কিমান গতি শূন্যত 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড বায়ুত পোহৰৰ দ্ৰুতি শূন্যৰ তুলনাত সামান্য কম অলপমান কম বা বায়ুত অকণ কিবা কণা থাকে শূন্যটো সম্পূৰ্ণ শূন্য হৈ থাকে তো কাঁচ বা পানীত ইয়াৰ মান যথেষ্ট হ্ৰাস পায় এক প্ৰদত্ত মাধ্যমত যুগলৰ বাবে প্ৰতিহৰণ অংকৰ মান তলত দিয়া ধৰণে মাধ্যম দুটাৰ বিভিন্ন দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে কি কৈছে কিহৰ ওপৰত প্ৰতিহৰণ অংকৰ মান নিৰ্ভৰ কৰে এক প্ৰদত্ত মাধ্যমত যুগলৰ বাবে প্ৰতিহৰণ অংকৰ মান তলত দিয়া মাধ্যম দুটাৰ পোহৰৰ দ্ৰুতি অৰ্থাৎ প্ৰতিহৰণ অংকৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে মাধ্যম দুটাত পোহৰৰ দ্ৰুতিৰ ওপৰত কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিহৰণ অংকৰ মান মাধ্যম দুটাত পোহৰৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে 10.11 এইটো কথা কৈছে 10.11 চিত্ৰত দেখুওৱাৰ দৰে 1 নং মাধ্যমত 2 নং মাধ্যমলৈ গতি কৰা